পৰীক্ষাৰ মাজত তেখেতসকলে ইমান ডাঙৰ এটা অনুষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষ ইয়াত কেনেকৈ উদযাপন কৰিছে আৰু উদযাপনৰ মহাবিদ্যালয় সোণালী জয়ন্তী বৰ্ষৰ পূৰ্বতো নিৰ্ধাৰিত তাৰিখ মতে তেখেতসকলে উদযাপন কৰিব নোৱাৰিলে একমাত্ৰ কাৰণ এই মহাবিদ্যালয়খনৰ অধ্যক্ষ জিবিৰ সভাপতি আৰু উদযাপন সমিতিৰ সভাপতিৰ ময়মতালিৰ বাবে। কিন্তু আশ্চৰ্যজনকভাৱে তেখেতসকলে পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰিছে 1, 2 আৰু 3 জুন তাৰিখে। কিন্তু এই 3 দিনতে ডিগ্ৰীৰ পৰীক্ষা আছে এই মহাবিদ্যালয়ত। গতিকে পৰীক্ষাৰ সময়ত কেনেকৈ তেখেতসকলে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব। গতিকে আমি আটাইকেইটা সংগঠনে গুৰেশ্বৰৰ যিমানকেইটা ছাত্ৰ সংগঠন আছোঁ গোটেইকেইটা সংগঠনে আজিৰ এই ডক্টৰ প্ৰমোদ মেধিৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ পৰীক্ষাৰ সময়ত কোনোপধ্যে যাতে তেখেতসকলে সোণালী জয়ন্তী বৰ্ষ উদযাপন নকৰে। আৰু এই সভাতেই এখন সভাত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ চিফ প্ৰমোদ বৰাই অংশগ্ৰহণ কৰাৰ কথা। তেখেতসকলক আমি সাৱধান বাণী শুনাইছোঁ, তেখেতসকলকো আমি সকীয়াই দিছোঁ যে পৰীক্ষাৰ সময়ত যাতে উদযাপন সমিতিৰ ময়মতালিৰ এই উদযাপিত কৰা সোণালী জয়ন্তীৰ সভাত তেখেতসকলে অংশগ্ৰহণ নকৰে। আৰু অংশগ্ৰহণ কৰিবলৈ যদি আহে তেখেতসকলৰ সন্মুখতে আমি আটাইকেইটা সংগঠনে একত্ৰিত হৈ ৰাইজৰ সহযোগত তেখেতসকলৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। চাওক যে গড়েশ্বৰ মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তী বৰ্ষ 1, 2, 3 জুনত এই 2 আৰু 3 জুনত আমাৰ 4th চেমৰ ডিগ্ৰীৰ 4th চেমৰ এক্সাম 4th চেমৰ এক্সামত কেনেকৈ আজি সোণালী জয়ন্তী ইয়াতে পাতিব পাৰে। আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাই আমাৰ গড়েশ্বৰ মহাবিদ্যালয়ৰ যি গড়েশ্বৰ কলেজৰ যি অধ্যাপক প্ৰমোদ মেধি ডাঙৰক ধিক্কাৰ জনাইছোঁ ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলা বন্ধ কৰক, নহ'লে আমি ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যে ছাত্ৰ ছাত্ৰীক লৈ যি পৰীক্ষাতকৈ সোণালী জয়ন্তী বৰ্ষ আমাৰ কাৰণে ডাঙৰ বস্তু নহয়। ছাত্ৰ ছাত্ৰীক সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰক, এই সোণালী জয়ন্তী বৰ্ষ পিছত পাতক, আমাক এইটোৱে দাবী। আমাৰ গড়েশ্বৰ মহাবিদ্যালয়ত মে'ৰ 1, 2, 3 তাৰিখে সোণালী জয়ন্তী উদযাপন কৰিব বিচাৰিছে কেইজনমান মানে জুনৰ 1, 2, 3 জুনত সোণালী জয়ন্তী উদযাপন কৰিব বিচাৰিছে। কিন্তু কথাটো হ'ল 2 আৰু 3 তাৰিখে আমাৰ ডিগ্ৰীৰ পৰীক্ষা চলি থাকিব। এই সময়ত কেনেকৈ সোণালী জয়ন্তী উদযাপন কৰিব। আৰু ইতিমধ্যে তেখেতসকলে জনাইছে, আমাৰ গড়েশ্বৰ কলেজৰ প্ৰিন্সিপালে জনাইছে মুখ্যমন্ত্ৰীয়ে অনুমতি দিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই বিষয়ত জ্ঞাত নহয়। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু বিটিআৰৰ চিফ প্ৰমোদ বৰা ডাঙৰীয়াক এই প্ৰতিবাদৰ জৰিয়তে জনাব বিচাৰিছোঁ পৰীক্ষাৰ সময়ত যাতে কোনো ধৰণৰ সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰিব। যদি উদযাপন কৰে তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ যাম। আৰু ল'ৰা ছোৱালীৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰিব লাগে। আৰু আপোনালোকে জানে বা আমি আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ যিগৰাকী ইয়াৰ অধ্যক্ষ আছে প্ৰিন্সিপাল আছে তেখেতে ইতিমধ্যে পূৰ্বতেও বিতৰ্কিত আৰু আজিও বিতৰ্কিত এই গড়েশ্বৰ অঞ্চলৰ সামাজিক বা সংগঠনৰ লগত কোনো আলাপ আলোচনা কৰা নাই। তেখেতসকলে কেইজনমান মুষ্টিমেয় মানে ব্যক্তিয়ে মানে কাৰ্যসূচীটো ল'ব বিচাৰিছে বা সোণালী জয়ন্তী পাতিব বিচাৰিছে। বিভিন্ন দল সংগঠনক তেওঁলোকে নিমন্ত্ৰণ জনোৱা নাই, সভা সমিতি মাতা নাই। গতিকে এইটো বন্ধ হ'ব লাগে আৰু সোণালী জয়ন্তী পৰীক্ষাৰ সময়ত পাতা বন্ধ কৰি দিব লাগে।